इंफ्रास्ट्रक्चर, उद्योग, रोजगार और कृषि, हर क्षेत्र में विकास की नई गति दिखाई दे रही है। এখন আশাৰ অসম, इसी विकास यात्रा में এখন সমৃদ্ধিশালী असम की অসম। औद्योगिक पहचान का एक महत्वपूर्ण केंद्र रहा है। एक समय नामरूप को আশা আৰু পৰিৱৰ্তনৰ অসমৰ আঁৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব। দেশৰ ভিতৰতে 5খন শ্ৰেষ্ঠ ৰাজ্যৰ এখন হোৱাৰ দিশে অগ্ৰসৰ অসম। নামৰূপৰ বিশাল জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 2014 চনৰ পিছত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এক নতুন আশা আৰু নতুন পৰিৱৰ্তনৰ আৰম্ভণি কৰিলে। আমি অসমীয়াই কেতিয়াও কল্পনা কৰা নাছিলো যে এজন প্ৰধানমন্ত্ৰীৰ কাৰ্যকালতে বগীবিলতো দলং হ'ব, ধলাতো দলং হ'ব, নামৰূপতো সাৰ কাৰখানা হ'ব, কলিয়া ভোমোৰাৰ ওপৰতো দলং হ'ব, জাগিৰোডত ছেমি কণ্ডাক্টৰ হ'ব, গুৱাহাটীত অত্যাধুনিক বিমানবন্দৰ হ'ব। আমি অসমীয়াই কেতিয়াও তাক কল্পনা কৰা নাছিলো। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অসমে আকাশ স্পৰ্শ কৰাটো সম্ভাৱনা হৈ থকা নাই, বৰঞ্চ অসমে আকাশ স্পৰ্শ কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। এ ফৰ এপল নহয়, এতিয়া এ ফৰ আছাম। প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত উদ্যত্ত ভাষণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি আমি গৌৰৱেৰে সৈতে ক'ব পাৰো যে আমি অসম আজি ভাৰতবৰ্ষৰ ভিতৰতে 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হোৱাৰ দিশত আজি আমি গতি আৰম্ভ কৰিছো। এদিন আমি কৈছিলো যে অসমীয়াই যদি সুযোগ পায়, সুবিধা পায়, অসমীয়াই আকাশ চুব পাৰে। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰমাণ কৰি দিলে অসমীয়াই আকাশ চুব পাৰে নহয়, অসমীয়াই আকাশ চুবই। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমীয়াই আকাশ চুইছে। আমি এ ফৰ এপল বুলি নকম, এ ফৰ অসম বুলি আমি কম। আজি সেই দিন আজি আহি পৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ প্ৰসংগৰে কংগ্ৰেছক উদ্দেশ্যি বাক্যবান মুখ্যমন্ত্ৰীৰ। আমি মনমোহন সিঙক অসমৰ পৰা প্ৰধানমন্ত্ৰী পাতিছিলোঁ। মনমোহন সিঙৰ দিনতে নামৰূপ সাৰ কাৰখানা হ'ব পাৰিলেহেঁতেন, কিন্তু মনমোহনৰ দিনত অসমীয়াই সেই সুবিধা নাপালে। কিন্তু মোদীৰ দিনত অসমে কি পালে ইয়াৰ খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি আমাৰ ৰাজ্যৰ পৰা মনমোহন সিঙক ৰাজ্যসভালৈ পঠিয়াইছিলো, প্ৰধানমন্ত্ৰী কৰিছিলো। তেওঁৰ দিনতে ছেমি কণ্ডাক্টৰ হ'ব পাৰিলেহেঁতেন। তেওঁৰ দিনতেই আজি নামৰূপত সাৰ কাৰখানা হ'ব পাৰিলেহেঁতেন, কিন্তু অসমীয়াই সেই সুযোগ নাপালে। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ আবেগক সন্মান জনাই, আমাৰ বিকাশত সহযোগিতা আগবঢ়াই আৰু অসমীয়া যুৱকে নতুন দিগন্ত চুব। কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো সমালোচনা কংগ্ৰেছক। অসমক প্ৰতিনিধিত্ব কৰি প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো মনমোহন সিঙে প্ৰতাৰণা কৰাৰ অভিযোগ সৰ্বানন্দ সোণোৱাল। অসমক কৰা প্ৰতাৰণা আৰু বঞ্চনাৰ বাবে কংগ্ৰেছক এহিকনি দিবলৈ ৰাজ্যক আহ্বান সৰ্বানন্দ সোণোৱালৰ। কংগ্ৰেছে দীৰ্ঘদিন ৰাজত্ব কৰাৰ পাছতো এই বিষয়টো কোনোদিনে গুৰুত্ব নিদিলে। কংগ্ৰেছে সম্পূৰ্ণৰূপে আওকাণ কৰাৰ বাবে আমি বহুত পিছুৱাই থাকিব লগা হ'ল। কিন্তু বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আন্তৰিকতাৰে উপলব্ধি কৰি আজি তেখেতে নিজেই 10,000 কোটি টকা ব্যয় কৰি সতততো আজি নামৰূপ সাৰ কাৰখানা নিৰ্মাণৰ আধাৰশিলা কৰিবলৈ আহিছে। ইয়াতকৈ আৰু আমাৰ খেতিয়ক ৰাইজৰ বাবে কি ডাঙৰ কথা হ'ব পাৰে কওকচোন ৰাইজ। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অসমত হোৱা উন্নয়নৰ জয়গানৰ সমান্তৰালকৈ কংগ্ৰেছে অসমক কৰা উপহাস আৰু প্ৰতাৰণাৰ প্ৰসংগৰে আক্ৰমণাত্মক বৰ্তমান আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীদ্বয়। দুই নেতাই নিক্ষেপ কৰিলে কংগ্ৰেছক উদ্দেশ্যি তীক্ষ্ণ বাক্যবাদ। নাহৰকটীয়াৰ পৰা সঞ্জয় বৰাৰ সৈতে উৎপল চলিহা আৰু হীৰক মালাকৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।